গুড আফটাৰনুন সকলোকে। বহাগৰ বিহু আহিছে, সেইকাৰণে পানী টেঙা বনাম। এইখিনি মই ধুনীয়াকৈ ধুই মেলি শুকুৱাই লৈছোঁ। এতিয়া এইখিনি মিক্সিত গুড়ি কৰি ল'ম, তাৰপিছত পানী টেঙা বনাম। এইটো মই পকা বৰথেকেৰা লৈছোঁ। এইটো এতিয়া মই গেছতে পুৰি ল'ম। ধুনীয়াকৈ লাহে লাহে গেছত পুৰিব লাগিব, গোটেইটো সিজিব লাগিব ভালদৰে। ভাজি লোৱা শুকান জলকীয়াকেইটাও দি দিছোঁ, একেলগে মিক্সিত গুড়ি কৰি দিওঁ। এতিয়া থেকেৰাটো আমাৰ পুৰা হৈ গৈছে। মাজৰ এই গুটিটো দিব নালাগে, সেইটো মই পেলাই দিম। সৰিয়হখিনি মই ধুনীয়াকৈ খুন্দি ল'লোঁ। এতিয়া মই থেকেৰাটো ঠাণ্ডা হ'লে সানিম ইয়াতে। ভালদৰে পিটিকি ল'লোঁ। এতিয়া মই সৰিয়হবোৰ দিম অলপ অলপকৈ। 1 চামুচ নিমখ দি দিছোঁ। যিহেতু বহাগৰ বিহু, বহাগৰ মাহটো গোটেইটো ৰাখিব লাগিব পানী টেঙা, সেইকাৰণে মই অলপমান ভিনেগাৰ দি দিছোঁ। ইয়াতে মই আধা কেজি সৰিয়হ লৈছোঁ আৰু 2টা ডাঙৰ ডাঙৰ থেকেৰা লৈছোঁ। ধুনীয়াকৈ হৈ গৈছে। কলপাতখিলাত অলপমান তেল সানি লওঁ। এনেকৈ লাডুকেইটা লৈ লৈছোঁ। এতিয়া পেক কৰি দিম। আমাৰ পানী টেঙা ৰেডি হৈ গৈছে। 5 দিনমান এনেকৈ ৰাখি দিম, তাৰপিছত খোৱাৰ উপযোগী হ'ব। এনেকৈ কলপাতেৰে মেৰিয়াই থৈছোঁ। যিহেতু মই পানী টেঙা সৰহকৈ বনাইছোঁ, সেইকাৰণে অলপমান বটলত থৈছোঁ। টানকৈ সাফৰ মাৰি থৈ দিম আৰু অলপমান কলপাতত থৈছোঁ।